নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। প্ৰতিদিনাৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা জ্ঞানবৰ্ধক ভিডিঅ'। মহিলাৰ দেহৰ এনে কি অংগ ডাঙৰ হ'লে সেই মহিলাগৰাকীক ভাগ্যশালী বুলি আৰু সেই মহিলাগৰাকী ঘৰখনৰ বাবে ভাগ্যশালী লক্ষ্মী বুলি মানা হয়, তাকেই আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোৰ মাজেৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, সমুদ্ৰ সাগৰৰ মতে এনে সুলক্ষ্মী তিৰোতা যদি ঘৰত থাকে তেতিয়া পিতৃগৃহকে ধৰি স্বামী গৃহতো কেতিয়াও ধনৰ অভাৱ নহয় আৰু এনে মহিলাই বসবাস কৰা ঠাইত কেতিয়াও দুখ আহিব নোৱাৰে, সদায় সুখে বসবাস কৰে। মহিলাৰ এইসমূহ অংগৰ ভিতৰত প্ৰথমটো অংগ হৈছে হাত। যি মহিলাৰ হাত আৰু হাতৰ আঙুলি স্বাভাৱিকতকৈ দীঘল হয় তেনে মহিলা সৌভাগ্যশালী আৰু লক্ষ্মী বুলি মানা হয়। দ্বিতীয়তে অংগটো হৈছে কাণ। যি মহিলাৰ কাণ জোখতকৈ অকণমান ডাঙৰ হয় তেনে মহিলা ধনৱন্ত আৰু সেই মহিলা কেতিয়াও দুখত নপৰে আৰু ভাগ্যশালী হয় বুলি গণ্য কৰা হয়। তৃতীয়টো অংগ হৈছে মহিলাৰ নাভি। যি মহিলাৰ নাভি জোখতকৈ ডাঙৰ হয় সেই মহিলা কেতিয়াও ধনৰ অভাৱ নহয়, তেওঁলোকে ধনৰ বাবে কেতিয়াও কান্দিবলগীয়া নহয় আৰু এনেকুৱা মহিলা যথেষ্ট ভাগ্যশালী বুলি গণ্য কৰা হয়। বন্ধু বান্ধৱীসকল, চতুৰ্থটো অংগ হৈছে চুলি। মহিলাৰ চুলিয়েই হ'ল মহিলাৰ সৌন্দৰ্যতাৰ প্ৰকৃত অংগ। যি মহিলাৰ চুলি দীঘল হয় সেই মহিলাৰ মাজত লক্ষ্মী মায়ে বাস কৰে আৰু এনে মহিলা যথেষ্ট ভাগ্যশালী হয়। ৫ নম্বৰৰ অংগটো হৈছে ভৰি। যি মহিলাৰ ভৰি তুলনামূলকভাৱে দীঘল হয় সেই মহিলা সৌভাগ্যশালী বুলি গণ্য কৰা হয় আৰু এনে মহিলাই যিকোনো কামত অতি সহজেই সফলতা অৰ্জন কৰিব পাৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, এইকেইটা গুণৰ কোনটো আপোনাৰ লগত মিলে সেইটো জনাবলৈ একেবাৰেই নাপাহৰিব।